নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ একেবাৰে শেষৰ পাঠ পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞান পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াব বিচাৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু সম্ভৱ হ'লে ভিডিঅ'টো চাই বহীত প্ৰশ্ন উত্তৰসমূহ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অনুশীলনীৰ 1 নম্বৰত আছে, সদায় দেখি থকা বা ঘৰখনৰ চৌহদত থকা প্ৰাকৃতিক বস্তু আৰু মানুহে সজা বস্তু কি কি? উত্তৰ, প্ৰাকৃতিক বস্তুসমূহ হ'ল আকাশ, নৈ, বিল, পাহাৰ, সাগৰ, গছ-বন আৰু বিভিন্ন জীৱ-জন্তু বা প্ৰাণী। আনহাতে মানুহে সজা বস্তুসমূহ হ'ল ঘৰ-বাৰী, বিদ্যালয়, কল-কাৰখানা, ৰাস্তা-পদূলি, দলং, যান-বাহন ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্ন, পৰিৱেশ কাক বোলে? উত্তৰ, আমাৰ চৌপাশে থকা বস্তুবোৰ আৰু বস্তুবোৰে সৃষ্টি কৰা অৱস্থাটোকে পৰিৱেশ বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, পৰিৱেশ বিজ্ঞানৰ পৰা আমি কি কি শিকিব পাৰোঁ? উত্তৰ, পৰিৱেশ বিজ্ঞানৰ পৰা বহুতো কথা শিকিব পাৰোঁ। তাৰ ভিতৰত ক নম্বৰ, আমি আমাৰ চৌপাশটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। খ নম্বৰ, জীৱ-জন্তু, গছ-গছনি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে এইবিলাক বাছি ৰখাৰ ব্যৱস্থা কৰিব লাগে। গ নম্বৰ, কল-কাৰখানাৰ পৰা ওলোৱা লেতেৰা বস্তুবিলাক যাতে আমাৰ ক্ষতি কৰিব নোৱাৰে তাৰ উপায় উলিয়াব লাগে। তাৰপিছত খ নম্বৰ, কাণেৰে সহ্য কৰিব নোৱাৰা শব্দ সৃষ্টি কৰিব নালাগে আৰু এনেকুৱা শব্দৰ পৰা আঁতৰি থাকিব লাগে। ইয়াৰ পিছৰ প্ৰশ্ন, পৰিৱেশ দূষিত হোৱাৰ 3টা কাৰণ লিখা। উত্তৰ, পৰিৱেশ দূষিত হোৱাৰ 3টা কাৰণ হ'ল ঘৰৰ ভিতৰ বাহিৰ ৰাস্তা-পদূলি লেতেৰা কৰি ৰাখিলে, খোৱা পানীত লেতেৰা বস্তু পৰিলে, গছ কাটি নোহোৱা কৰিলে। 5 নম্বৰ প্ৰশ্ন, তলৰ বস্তুবোৰ প্ৰাকৃতিক আৰু মানুহে সাজি লোৱা এই 2 ভাগত ভাগ কৰা। চকী, মেজ, পাহাৰ, টেলিফোন, সাগৰ, ডাকঘৰ, যান-বাহন, কল-কাৰখানা, তৰা, বিদ্যালয়, পখিলা, মকৰা, বৰষুণ, বতাহ, ডাৱৰ, গছ-বন আৰু মানুহ। উত্তৰ, প্ৰাকৃতিক বস্তু পাহাৰ, সাগৰ, তৰা, পখিলা, মকৰা, বৰষুণ, বতাহ, ডাৱৰ, গছ-বন, মানুহ। ইয়াৰ পিছত মানুহে সাজি লোৱা বস্তু চকী, মেজ, টেলিফোন, ডাকঘৰ, যান-বাহন, কল-কাৰখানা, বিদ্যালয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে যদি এটা লাইক কৰি দিয়া আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ তালৈ নটিফিকেশ্যন গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।